নমস্কাৰ বন্ধু বান্ধৱীসকল অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই আজি আপোনালোকৰ আগত অকমান দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ গাঁওখনৰ এজন ব্যক্তি চৰাই চিৰিকটিৰ লগত খুব প্ৰিয় হয় চৰাই চিৰিকটি খুব মৰম কৰে পশু পক্ষীৰ লগত আচলতে খুব মৰমীয়াল হয় তেওঁকে অকমান দেখুৱাম তেওঁৰ লগত অকমান সময় বহি কথা পাতিছিলোঁ তেওঁ আজিৰ দিনত চৰাই চিৰিকটি নমৰাকে থাকে বুলি কৈছে কিয়নো তেওঁ মাৰিবলৈ টান পোৱা হ'ল সেইখিনিকে মই আপোনালোকৰ আগত অকমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ কেলে নোৱাৰিলে ইজনী অৱস্থা কি হ'ল এইজনী যে মই মাৰি আনিলোঁ তাৰ কি হৈছে এতিয়া তাৰ অৱস্থা কি হৈ আছে তাৰমানে কি হৈছিলে প্ৰথমতে কি হৈছিলে কৈছে মই ধৰিব নাই বাৰু তাৰমানে চৰাই দুজনী পৰি আছিলে উৎপলতৰ ঘৰত গোৱালিত কপৌ চৰাই তাৰে এজনী মাৰি দিলোঁ মাৰি তাৰপিছত যেতিয়া চৰাইজনী হাতত বুটলি ল'লোঁ মৰা চৰাইজনী তাৰপিছত মোৰ কেতিয়া কিছুমান কথা মনলৈ আহিছে সেইজনীতো মই মাৰি দিলোঁ ঠিকে আছে সিজনী কিমান কান্দিছে কি অৱস্থা হৈছে তাৰ সেই কথাটো চিন্তা কৰি মই সেইদিনাখনে লাষ্ট চৰাই মাৰিছোঁ আজিলৈকে মৰা নাই 50 বছৰ আগৰ কথা এতিয়া চৰাই নেমাৰে এতিয়া মই চৰাই মাৰি নাই চৰাই নেমাৰো তেতিয়া সেইদিনাখনৰ পৰা মই মৰা নাই গধূলি থাকে এই গৰু ছাগলী খেদিবৰ কাৰণে চৰাই মই নেমাৰো সেইটো দিনৰ পৰা বহুত বেয়া লাগিলে মই ইজনীৰ কথা ভাবিলো তাৰমানে ইজনী অৱস্থা কি হ'ল সেইটো অকলহীয়া হৈ গ'ল অকলহীয়াটো হৈছে সিহঁতেতো জীৱনটো জীৱনেই আমাৰ মানুহৰ নিচিনাই জীৱন মই নহ'লে মোৰ পৰিবাৰ কি হ'ব তেওঁ নহ'লে মোৰ কি হ'ব সেই তেনেকুৱা হ'ল চৰাই নমৰা আপোনাৰ চৰাই নমৰা কাহিনীটো সেইটো এতিয়া সেইকাৰণে এতিয়ালৈকে মাৰা নাই এতিয়ালৈকে মই মৰা নাই চৰাই মই মাৰি নাই কুকুৰা পাৰ সেইবোৰ মাৰে নেমাৰে এই খাব এইটো কুকুৰাটো যেতিয়া খাবলৈ পুহিছোঁ তাক খাবলৈ পালনে কৰা হৈছেতো গতিকে তাকতো মাৰিবই লাগিব সেইটো বেলেগ কথা গম পাইছো নিজে সৃষ্টি কৰা হৈছে ক'ব লাগিব সৃষ্টি কৰা সেইটো হয় অন্য চৰাই চিৰিকটি আমাক সহায়ো কৰেতো হয় কেনেকৈ সহায় কৰে এই পোক পেলুৰ উৎপাতটো বেছি হ'লহেঁতেন মানুহ খেতি মানে উৎপাদনটো কমি গ'লহেঁতেন সিহঁতে সেইবোৰ খাইছে নহয় ৰখাই দিছে কিছুমান গেলা পইচাও খাইছে নিয়ন্ত্ৰণ কৰিছে নহয় নিয়ন্ত্ৰণ কৰি আছে তেনেকুৱা হয় এতিয়া প্ৰয়োজন নোহোৱা কিছুমান পোক পেলু অনিষ্টকাৰী কিছুমান পোক পেলু কামত নোহোৱাখিনি সিহঁতে সেইবিলাক খাই থাকে গতিকে সেইবোৰতো মানুহকে উৎপাত কৰিলেহেঁতেন সেইবিলাক পোক পেলু চৰাই চিৰিকটি বাঢ়ি গ'লে এতিয়া পথাৰত মানে আগৰ মানুহে কিছুমানে জেং পুতি থৈ দিয়ে সেইখিনি কি কাৰণে তাতে চৰাই পৰিব আৰু পোক পতংগ খাব চৰাই পোক পতংগবিলাক খাই পেলাব যেনে ফৰিং কিবা কিবিবিলাক চৰাই খাব পাৰিব মোৰ পথাৰত প্ৰায় মই এই ৰোৱা লগোৱা সময়ত যিটো খুটি পুতি থৈ সেইটো উঘলাই থৈ নাহোঁ তাতে চৰাই পৰিব তাতে দুটি হ'লেও পোক খাবহি কমাব মোৰ ঢেৰ খুটি চুটি পৰি থাকে পথাৰত মই পাৰিলেতো জেঙে পেলাব লাগে ন জেং পুতি থৈ দিলে তাত চৰাই পৰিব তাত চৰাই সেইবোৰ গান্ধী পোক কিবা কিবিবোৰ খাব এই যে আমাৰ শালিকা চৰাই কাণকোলা চৰাই সেইখিনিয়ে বহুত হেৰি কৰে ন বহুত খাই নাই সিহঁতে বহুত মানে পোক পতংগ খায়তো চবে মানুহক সহায় কৰে কিন্তু মানুহে কাকো মানে নকৰে সেইটো খুব ডাঙৰ কথা এইফালে চবতকৈ জ্ঞানী মানুহ জীৱশ্ৰেষ্ঠ আৰু অধম যদি একেবাৰে অধম মানুহকেইটাহে আটাইতকৈ অপৰাধী কি বেয়া কাম কৰা নাই কিমান তললৈ মানে নামি যাব পাৰে কিন্তু এজনী শালিকী চৰাই কিমান তললৈ যাব সি তাত তললৈও নাযায় ওপৰলৈও নাযায় নিজৰ হেৰিতে থাকে সময়মতে পোৱালি হ'ব সময়মতে পোক ধৰি আনিব মাকে খুৱাব সময়মতে যদি কিবাহে খায়ো পেলাই তাতো সিহঁতি কমপ্লেইন কৰি থাকিবলৈ নাই কথা এটা কৈছোঁ এতিয়াতো সাপেও খাই দিয়ে কিছুমান চৰাই পোৱালি মাকৰ চকু আগতে খাই দিয়ে মাকেতো তেনেকৈ চাই থাকিব লগা হয় সেইটো হয় পোক পতংগ এতিয়া আমি কুমতি দেখিলে মাৰি দিওঁ মৰা হয় কুমতিটো কৃষকৰ বন্ধু এক নম্বৰ বন্ধু কেতিয়া মই নেমাৰো নহয় ধৰি কিনে হাবিলিব লাগে কুমতি মাটি কোমল কৰে হাল বাই থাকে সিহঁতৰ কাম আছে ধুনীয়াকে সেইখিনি মানুহৰ সহায় কৰি থাকে মাটি কোমল কৰাটো তেওঁলোকে কৰিব এতিয়া কুমতিয়ে মাটি কোমল কৰিলে মাটি সাৰুৱা কৰিলে এতিয়া তাইত এইডোখৰ মাটিত কিবা সাৰ থাকিব নেকি ইয়াতো কি কুমতি চুমতি টাইট হৈ আছে গতিকে এই কুমতিবোৰ সিহঁতে কেনেকে মানুহক সহায় কৰে ক'ব নোৱাৰাকে কৰি আছে আমি নজনাকে তেওঁ কৰি আছে
সেইকাৰণে এতিয়া কুমতি মই নামাওঁ মই এনেই থকা নাই নহয় কুমতিটো মানুহে বেয়া পায় ধৰক ভিতৰলৈ আহিছে কুমতি মানুহ সহায় কৰে মানুহে কাকো সহায় নকৰে হিংসাহে কৰে হয় 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 কুমতি দেখিলে মাৰি পেলালো হয় কেঁচুটো আমি এতিয়া বেয়া পাওঁ কেঁচুৱে মানুহক মানে কেঁচুটো খেতিয়কৰ বন্ধু আজিকালি খেতি উৎপাদনটো কমি যোৱা কাৰণ সেয়া এটা আমি আলু নাকাটো আলি থাকে কেঁচুখিনি আৰু আগৰ মানুহে কঠীয়া ধান ক'ৰপৰা লয় ঠিক এটা আঙচা আলি কিনাই কিনে চাৰিফালে এটা আঙচা সেইখিনি প্ৰথমতে কাটিঙতে ভাগ কৰি দিয়ে বেলেগে হ'ব কঠীয়াৰ কাৰণে কাৰণ কেঁচুসাৰ থাকে সেইখিনি কেঁচুসাৰ থাকে তাৰ উপৰি এনে বাকীখিনিত যদি এতিয়া দুচা পৰিছে তাত চাৰিচা পৰিলে নহয় নাঙলটো ইফালৰ পৰা গ'লো ডাবুল হাল বোৱা হয় ডাবুল মানে হাল বোৱা হয় খাটনিটো বেছি হয় মাটিটো পুৰা বনি যায় গতিকে সেইকাৰণে মাটিখিনি হেৰি হ'বই ধুনীয়াকে তাৰমানে হেৰি হৈছে ছাঁ পৰে এইফালে কেঁচুসাৰটো পায় কেঁচুসাৰটো 1 নম্বৰ সাৰ গতিকে সেই তেনেকে আলি কিনাই কিনাই ধানটো সদায় ভাল হয় ওখ হয় যে আচ্ছা আলি নকটাটো কথা কৈছিলে আলি নেকাটিলে কেঁচুখিনি কেঁচু জেগাতে থাকিলে যে ওলাই নাহিব গমেই নাপাব গতিকে সিহঁতে সাৰটো মানে পেলাব নাপাব নহয় তেওঁ যিবিলাক পেলাই কেঁচু মুঠা সেইটোতো সেই আলিতে থাকিলে মাজৰখিনি নাপালেগে চাইডত গতিকে সেইকাৰণে এতিয়া আলি কাটি আমি সাৰটো বেলেগলৈ পেলাব লাগে বাকী গোটেই দুপাটোত পৰিব তেতিয়া মৈটো যাব নহয় মৈয়ে লৈ যাব কিহে লৈ যাব নেকাটিলেতো কেঁচুভাগে থাকিলে কেঁচুমুঠাতে থাকিলে সেইটোৰ ব্যৱহাৰটো নহ'লগৈ বিভিন্ন কাৰণত আমি সেই তেনেকে আলি কাটিব লাগে আলি দিব লাগে আচ্ছা আৰু এটা কথা আজিকালি যে এই খেতি কৰিলে মানে ডাঙৰ ট্ৰেক্টৰ হালটো বায় আলিবোৰ যে নোহোৱা হৈ থাকিছে আলি মানুহে নিদিয়া হৈ থাকিছে সেয়াও এটা কথা আলি নিদিলে খেতি কৰিব পৰা হ'ব পানীটোৱে মেইন কথা যিকোনো জীৱৰ পানীটোৱে প্ৰাণ উদ্ভিদে হওক বা মানুহে হওক পানীটো লাগিবই